মুখ্যমন্ত্ৰীৰ প্ৰতীক হাজেলা যিখন অভিন্ন হৃদয় ব্যক্তি আছিলে, মুখ্যমন্ত্ৰী যেতিয়া মন্ত্ৰী আছিলে তেতিয়া প্ৰতীক হাজেলা এটাৰ মূল বিষয় আছিলে। প্ৰতীক হাজেলাক এৰেষ্ট নকৰে কেলে কৰিব লাগে? অমিত শ্বাহটো ইলেকশ্যন আহিছে, ইলেকশ্যন আহিলে আহিব। এতিয়া সৈয়দা হামিদাৰ ক্ষেত্ৰত কি ক'ব? সৈয়দা হামিদা মই কোন তেওঁক চিনি নাপাওঁ। তেওঁক লৈ পেলাই তেওঁ এতিয়া ব্যক্তিগত কিবা অনুভৱ ক'ৰবাত কৈছে, সেয়া কংগ্ৰেছ দলৰ অনুভৱ নহয়, কংগ্ৰেছ দলে কোৱা কথা নহয়। ছাত্ৰ সন্থাটো এনেইতো দৰকাৰী বিষয়বিলাকত আজিকালি দেখোন নিমাত হৈ থাকে, তেওঁলোকে একো কথা নকয়। কিন্তু এতিয়া হঠাতে ইলেকশ্যনৰ আগতে তেওঁলোকে আত্মপ্ৰকাশ, ভাল কথা, অসমৰ স্বাৰ্থ তেওঁলোকে ৰক্ষা কৰক, আমিও তেওঁলোকৰ লগত আছোঁ। অসমৰ স্বাৰ্থত যেতিয়া তেওঁলোকে মাত মাতিব, কিন্তু মাজে মাজে যে পাহৰি যায় যিবিলাক বিষয়, হঠাতে তেওঁলোকে নাইকিয়া হৈ যায়, আত্মগোপন কৰে, সেইবিলাক হোৱাটো উচিত নহয়। কাৰণ তেওঁলোক সমস্যা আমাৰ পৰা আঁতৰা বুলি ক'ব, সেইটোতো হয়েই। এতিয়া বিপ্লৱ শৰ্মাৰ সেই ৰিপৰ্টটোৰ কথা এতিয়া কৈছে, কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান কেইবছৰে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহে যিটো প্ৰতিশ্ৰুতি দিছিলে দাড়ি কমা নোহোৱাকৈ 6A ক্লজটো ইমপ্লিমেণ্ট কৰিব, আমাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে তেওঁলোকে ৰূপায়ণ কৰিব, হঠাতে এতিয়া তেওঁলোকে একোৱেই নকৰিলে ইমান বছৰ। এতিয়া ৰুটিন মাফিক তেওঁলোকে কৈছে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ৰূপায়ণ কৰিব লাগে। এইকেইদিন কিয় কৰা নাছিলে? তেওঁলোকে কিয় আঁতৰি ফুৰে এইবিলাক?